অলৰাইট গাইজ, গুড মৰ্ণিং এণ্ড কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। টাইটেল থাম্বনেইল দেখি গম পাইছে আজি গৈ আছোঁ ক'ত। আৰু একচুৱেলি এতিয়া আছোঁ গুৱাহাটীত। কালি আহিছিলোঁ আৰু আজি হ'ল ছানডে। আৰু মানে কথাটো হ'ল কি, কালি আমি আহোঁতে সোমাম বুলি ভাবিছিলোঁ এইফালে জুবিন দাৰ ক্ষেত্ৰত। তো ইমানে মানুহতো সোমাবলৈ সাহস নহ'ল, মানে তো চান্সেই নাপালোঁ সোমাবলৈ। সেইকাৰণে আজি এতিয়া উভতি গৈছোঁ। কালি ছাৰ্ভিচিং কৰিলোঁ মানে বাইকৰ, আৰু আজি উভতি যাওঁতে একচুৱেলি আমাৰ জুবিন দাৰ ক্ষেত্ৰত সোমাই যাওঁ। তো মইতো যোৱাবাৰ বহুত দিনৰ পৰা আহিমকৈ প্লেন কৰি আহিব পৰা নাছিলোঁ। তো এতিয়া লাহেকৈ ফাইনেলি পাইছোঁ মানে সময়টো। আৰু জুবিন ক্ষেত্ৰ ক'ত আছে আপোনালোকে সকলো জানেই, আছে সোণাপুৰত। তো বেছি দূৰ নহয়, মানে অলপ দূৰ গৈ আমি পামগৈ। তো গৈ পাই মানে কেনেকুৱা কি কথা দেখাই আছোঁ আপোনালোকক সকলো পৰিৱেশ, ঠিক আছে। কালি গাইজ বাইকৰ থাৰ্ড ছাৰ্ভিচিং হ'ল। যদি আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়া চাব, সেইটোত লিংক আছে, তাত আপোনালোকে গম পাব থাৰ্ড ছাৰ্ভিচিঙৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা শ্বেয়াৰ কৰিছোঁ। এইফালে মায়ঙলৈ যায়, মায়ং এইফালেদি যায়। আজি গাইজ আৰ্লি মৰ্ণিং ওলাইছোঁ। আৰ্লি মৰ্ণিং মানে একচুৱেলি ভিৰটো কম থাকিব চাগে, তো নাজানো কেনেকুৱা কি হৈছে। কিন্তু কালি যিটো আছিলে, মই মানিছোঁ কিন্তু দেই, জুবিন দাক আমাৰ অসমবাসীয়ে কিমান ভাল পায়। সকলোৱে ভাল পায় বাৰু, ময়ো ভাল পাওঁ। আৰু সেই মৰম মানে মানিবলগীয়া। যোনে আগৰ ভিডিঅ'টো চাইছে তেতিয়া গম পাইছিলে মই কিছুমান কৈছিলোঁ যে অলপ মোবিলটো চলাবলৈ ৰাফ লাগিছে নেকি। কিন্তু এতিয়া মই আজি ফিল কৰিছোঁ একচুৱেলি লগালগ একচুৱেলি তাৰ ৰিজাল্টটো পোৱা নাছিলোঁ, কিন্তু আজি এতিয়া চলাইটো ভালেই লাগিছে, স্মুথে লাগিছে। তো আগতকৈ 4 লেনত যেতিয়া খোলা হাইৱেত চলাম ন, তেতিয়া আচল মজাটো গম পাম। মাত চোৱা, মাতটো শুনা। তো গাইছ এখন অটো আহিছে, মাত একদম ইনলাইন 4 বাইকৰ নিচিনা দিছে। আল্টিমেট মানে যিহেতু আফিল্ডত ক্লাইম্ব কৰিছে ন, মই বেলেগ ধৰণৰ মাত দিছে। মানে মই প্ৰথম জীৱনত এনেকুৱা অটো এনেকুৱা মাত শুনিলোঁ। একচুৱেলি আমাৰবিলাকো দিব চাগে দেই, কাৰণ ইয়াত মানে আফিল্ড ক্লাইম্ব কৰিছে, এটা কনষ্টেণ্ট স্পীডত আহি আছে ন। বৰ বেলেগ ধৰণৰ মাত আহিছে। মই বোলো বৰ বেলেগ ধৰণৰ মাতটো ওলাইছে। মই বোলো এখন কি, পিছতে গম পাইছোঁ অটো ৰিক্সা। বাকী এইফালে যোৰাবাট পালোহি গাইছ। এইটো ৰাস্তাততো খালী থাকিলে ইয়াত মানে চলাবা আৰু, কিন্তু যিটো ট্ৰেফিক হয় ন ইয়াত, একচুৱেলি কৰ্ণাং কৰিবলৈ এতিয়া ইমান ভাল নহয়। একদম যদি আৰ্লি মৰ্ণিং কোনো নাথাকোঁতে আহিব পাৰি, ইয়াত মজা লাগিব মানে, ঠিক আছে। আৰু বেছি দূৰ নাই, অলপ গৈ আমি পামগৈ জুবিন ক্ষেত্ৰ। এইফালে যোৰাবাটৰ বেছি দূৰ নহয়, অলপ গৈ পেলাই লেফ্ট চাইডে আছে। একদম মানে গুৱাহাটীৰ গাতে লাগি আছে। তো পাইছোঁহি, মানে এইডোখৰতে আছে ক'ৰবাত। আমি দিচাং ৰিজৰ্ট পাইছোঁহি। যদি আপোনাৰ গুৱাহাটীৰ ফালৰ পৰা আহিলে লেফ্ট চাইডে হ'ব, আৰু যদি আপোনালোকে আমাৰ যোৰহাট ফালৰ পৰা আহে তেতিয়াহ'লে ৰাইট চাইডে হ'ব। আপোনাৰ ৰাইট লেনটোত আছে যোৰহাট ফালৰ পৰা আহিলে। এতিয়া এইডোখৰতে ক'ৰবাত আছে আগত হৈয়া গৈ, এনেওতো ভিৰ দেখিমেই, হৈয়া আগত ভিৰ দেখিছোঁ। তো ইয়াতে আছে মানে, তো বাইক চাগে ভিতৰত এনেও ভাব নিদিব। ইয়াতে ক'ৰবাত পাৰ্কিং কৰিব লাগিব। ভিতৰত পাৰ্কিঙৰ জেগা আছেনে নাই সেইটো চাব লাগিব। আছে পাৰ্কিং ন। এইফালে উঠাই দিওঁ ন। এইফালে গণেশ বাবাক দেখিছোঁ, তো কোনফালে সোমাব লাগিব। এইফালে নো এণ্ট্ৰি লিখা আছে, সোমাব পাৰি। এইফালে সোমাব নোৱাৰি নেকি? এইফালে নহ'ব, সেইফালে ভৰাই দিওঁ ন। সোমাই আছে। তো গাইজ পাই গ'লে পূৰা ফুল চিকিউৰিটি ইয়াত। বাইক আগত সেইডোখৰত ৰাখি দিওঁ, এইফালেতো নিনিওঁ। জুবিন দা সন্মানৰ কথা আছে। তো এইখন বহু দূৰৰ পৰা আহিছে চাগে, জয় জুবিন দা লিখা আছে। বহু দূৰৰ মানুহ আহিছে দেই। তো ইয়াতে বাইকখন আমি ৰাখি ইয়াৰ পৰা গৈ থাকোঁ, হয় নাই। এইফালে টয়লেট চয়লেট চব ব্যৱস্থা আছে, দেখিছে নাই। তো গাইছ আমি পাই গ'লোহি, আৰু এইফালে দেখা পাইছে পৰিৱেশটো দেখাইছোঁ। এইফালে গণেশ বাবা আছে, আৰু এইফালে এইবিলাক দোকান মানে ইয়াত ঢেৰ আছে। আৰু চবতে দোকানতে ইয়াত গামোচা চামোচা পায়। কোনোবাই গামোচা দিম বুলি ভাবে ইয়াৰ পৰা কিনিব পাৰে। এতিয়া নালাগে বাইদেউ, আছে লগত। তো এইফালে চাব পাৰে জুবিন দাৰ
কি ধুনীয়া এইটো একচুৱেলি পোষ্টাৰ এনেকৈ পোষ্টাৰ টাইপত বনোৱা হৈছে কাগজত নে ডাঠ কাগজ এনেকুৱা বনোৱা হৈছে এইফালে ইয়াতো মানে আপোনাৰ গোটেই গামোচাই মানে ইয়াত হাজাৰ হাজাৰ গামোচা তো এইফালে আছে আই লাভ জুবিন দা লিখা আছে তো এনেকুৱা পৰিৱেশটো ভাল লাগিছে তো এইফালে চবতে জুবিন দাৰ গান এয়া দেখা পাইছে এয়া হ'ল জুবিন ক্ষেত্ৰ গোটেই এটা মন্দিৰ বনি গৈছে আৰু এতিয়া আজি ৰাতিপুৱা ইয়াত চফা কৰিলে আকৌ গধূলিলে মানে হাজাৰ হাজাৰ চাকি হৈ যাব চাকি বন্তি জ্বলালোঁ গাইছ তো দেখা পালে আপোনালোকে আৰু এয়া চাকি বন্তি জ্বলোৱা স্থান আৰু মানুহে মানে ইতিমধ্যে পূৰা দি আছে চাকি বন্তি দি আছে আৰু এইফালে দেখা পাইছে গোটেই পোষ্টাৰ মানে অসংখ্য পোষ্টাৰ হাজাৰ হাজাৰ পোষ্টাৰ জুবিনদাৰ বাবে কোনোবাই ডিব্ৰুগড় টেঙাখাটৰ পৰা দিছে এয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু তেখেতৰ এইটো পদচিহ্ন মানে তেখেতৰ যি ফুটপ্ৰিণ্ট আৰু হেণ্ড প্ৰিণ্ট এয়া কোনোবাই দিছে তেনেকৈ মানে অসংখ্য পোষ্টাৰ আছে ইয়াত কি হ'ল ইয়ালৈ অহাৰ লগে লগে মানে অলপ মানে বেলেগ এটা ফিলিংছ আহিছে নাই ইয়ালৈ অহাৰ লগে লগে মানে মনটো অলপ বেলেগ ধৰণৰ হৈ গৈছে আহিলে যাই ইয়াত মানে ঘূৰি যাবলৈ মানে আকৌ ইয়াৰ পৰা যাবলৈ মন যোৱা নাই মানে এনেকুৱা হৈছে আৰু অলপ চেঞ্চেশ্যন এটা আহি আছে এয়া ইয়াত গামোচা দিয়ে আপোনালোকে চাব পাৰে আৰু বাকী এটাই সকলোকে অনুৰোধ যোন আহে সেনেকৈ ডাষ্টবিন ইউজ কৰিব চাকি বন্তি জ্বলোৱাৰ পিছত মানে বাকী লেতেৰা বস্তুবিলাক য'ত পেলাই দিব মানে এতিয়া ৰাতিপুৱা ধুনীয়াকৈ চাফ চিকুণ কৰি দিছে কিন্তু গধূলি আকৌ লেতেৰা হৈ যায় আকৌ তেওঁলোকে চাফ চিকুণ কৰে কিন্তু মানে ডাষ্টবিন যিবোৰ আছে সেইবোৰ ইউজ কৰিলে ভাল আৰু সকলোকে সেইটো ৰিকুৱেষ্ট য'তে মিটতে জ্বলাইছিলে এয়া স্থান মই দেখাই দিছোঁ এইফালে পাৰ আছে পাৰ কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটামান পাৰ আছে হে সিমানে আমি ইয়াত থাকিলোঁ মানে যথেষ্ট টাইম থাকিলোঁ আৰু ইয়াত আহি যিটো মানে কি ক'ম এতিয়া জুবিন ক্ষেত্ৰ হৈ থকা নাই এয়া মন্দিৰ হৈ গ'ল আৰু সেয়া সকলোৰে ৰিকুৱেষ্ট যোনে আহে মানে অলপ চাফ চিকুণতা অৱলম্বন কৰিব আৰু জোতা যাতে পিন্ধি মানে তাত চাকি নজ্বলায় সেইটো জানেই বাৰু চবেই আৰু একদম মন্দিৰ হৈ গৈছে সঁচাকৈ আৰু যথেষ্ট ভাল লাগিলে মানে ইয়াৰ পৰা যাবলৈ মন যোৱা নাছিলে কিন্তু ঘৰলৈ যিহেতু যাব লাগিব আমাৰ বহুত দূৰ ইয়াৰ পৰা সেইকাৰণে ওলাই দিছোঁ অলপ থাকিলোঁ মানে আৰু ধুনীয়া পৰিৱেশটো একদম শান্তিময় পৰিৱেশ আৰু বাকী গাইছ মানে মুখত একো বিশেষ কথা অহাই নাই আৰু কিনো ক'ম জুবিন দাৰ ওচৰত আৰু কি ক'ম মানে বেলেগকৈ ধৰি লওক বেলেগ ভিডিঅ'বিলাক যেনেকৈ যিমান কথা ক'বলৈ মন যায় ইয়াত মই নিজে ভাবিয়ে পোৱা নাই আৰু ইমানেই আৰু জুবিন দাৰ নামটোৱে যথেষ্ট আৰু যিহেতু আমাৰ ভগৱান আছিলে তেখেত ভগৱান আছিলে নহয় ভগৱান হয়ে বাৰু আৰু এইফালে চাব পাৰে জুবিন দাৰ ফ্লেগ লৈ আহিছে কিছুমান বাইকাৰ্ছ ভাল লাগিছে মানে অলৰাইট গাইজ তো ওলাই দিলোঁ আমাৰ জুবিন দাৰ ক্ষেত্ৰৰ পৰা তো জুবিন দাৰ ক্ষেত্ৰ বুলিয়ে ক'ম নে মন্দিৰ বুলিয়ে ক'ম একদম মানে মন্দিৰ সদৃশ পৰিৱেশ আৰু কি ক'ব আৰু তাত একচুৱেলি গৈ পেলাই যিটো ভক্তিভাৱ আহিলে মই একচুৱেলি মোৰ কোনো তীৰ্থস্থানত গৈ ইমান ভক্তি অহা নাই
আপোনাৰ বৰ বেলেগ ধৰণৰ চেঞ্চেশ্যন বেলেগ ধৰণৰ ফিলিংছ এটা আহে আপোনালোকে যোনে যোনে গৈছে নিশ্চয় সেইটো ফিল কৰিছে আৰু সঁচাই মানে জুবিন দা প্ৰকৃতিৰ লগত আছিলে দেই গোটেই প্ৰকৃতিৰ বস্তু তাত পাৰ চৰাই শালিকা চৰাই গোটেই মানে জুবিন দা য'ত জুবিন দাক দাহ কৰিছিলে তাত গোটেই পাৰ চৰাই ভৰ্তি হৈ আছে আৰু সিমানেই আৰু এতিয়া মেইন কথাটো মেইন ইছ্যুটোতো আপোনালোকে গম পায় যিহেতু জুবিন দাৰ এতিয়ালৈকে ন্যায় পোৱা নাই জুবিন দাৰ জাষ্টিছ পোৱা নাই আৰু সকলোৱে এতিয়া সেইটো প্ৰে' কৰি আছে জুবিন দাৰ যাতে জাষ্টিছ সোনকালে পায় আমাৰ ছাপৰ্টটো কমাই দিব নালাগিব জুবিন দাৰ আৰু জাষ্টিছৰ প্ৰতি গতিকে আমি সদায় মাতি যাব লাগে আৰু সদায় মাতি যাম মানে কথা জুবিন দাই সোনকালে যাতে জাষ্টিছ পায় সেইটো প্ৰে' কৰিছোঁ আৰু জুবিন দা হাত পাই যাতে শান্তি পায় ইমানে কথা জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জয় জুবিন দা তো ভিডিঅ'টো ইমানেই আছিলে ইয়াতে সামৰণি কৰিছোঁ ধন্যবাদ নেক্সট ভিডিঅ' লগ পাইছোঁ বাই বাই লেটছ গো